আটাইতকৈ ডাঙৰ খবৰ মিয়াক লাষ্ট ৱাৰ্নিং দিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিতু বৰুৱাৰ ফালৰ পৰা কোৱা হৈছে মিয়াই সিংহক জুকাই লৈছে। পুনৰবাৰ কৈছো, মিয়াই এতিয়া সিংহক জুকাই লৈছে। মিয়াক আমি এৰি দিয়াত নাই। কোনো মিয়া উজনি অসমত থাকিব নোৱাৰিব। এটাকৈ মিয়াক খেদি পঠিওৱা হ'ব আৰু আজি পুৱাৰ ভাগতে 50টাতকৈ অধিক মিয়াক উজনি অসমৰ পৰা খেদি পঠিওৱা হৈছে বুলি মন্তব্য কৰিছে সিতু বৰুৱাই। সিতু বৰুৱাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মিয়া খেদা আন্দোলন আৰম্ভ হৈছে। এই আন্দোলন কোনেও ৰখাব নোৱাৰে। আমি কাকো ভয় নকৰো। এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি লৈ আহিছো। সিতু বৰুৱাৰ পুনৰ এবাৰ ডাঙৰ মন্তব্য, মিয়াৰ সৈতে কোনো ধৰণৰ কম্প্ৰমাইজ নহব। কোনো কম্প্ৰমাইজ নহব মিয়াৰ সৈতে। মিয়া যাবই লাগিব। উজনি অসমত এজনো মিয়া থাকিব নোৱাৰিব। উজনি অসমত এজনো মিয়া থাকিবলৈ আমি নিদিওঁ। এয়া আমাৰ শেষ কথা, এয়া আমাৰ লাষ্ট কথা বুলি উল্লেখ কৰিছে সিতু বৰুৱাই। মিয়াই এতিয়া সিংহক জুকাই লৈছে। ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। মিয়াই এতিয়া সিংহক জুকাই লৈছে। ইয়াৰ পৰিণাম ভুগিব লাগিব। প্ৰত্যেকজন মিয়াই তাৰ প্ৰতিফল ভোগ কৰিবই লাগিব। আমি মিয়াক এৰি দিয়াত নাই। মিয়াক আমি এৰি দিয়াত নাই বুলি মন্তব্য কৰিছে সিতু বৰুৱাই। এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো। আজি 50জনতকৈ অধিক মিয়াক উজনিৰ পৰা খেদি পঠিওৱা হৈছে। 50জনতকৈ অধিক মিয়াক উজনিৰ পৰা ইতিমধ্যে খেদি পঠিওৱা হৈছে। আমাৰ এই মিয়া বিৰোধী অভিযান অব্যাহত থাকিব। কোনেও আমাক বাধা দিব নোৱাৰে। আমি কাকো খাতিৰ নকৰো। সোণাৰীত মিয়াই জাতীয় সংগঠনৰ নেতাক আক্ৰমণ কৰাৰ সাহস ক'ত পালে প্ৰশ্ন কৰিছে সিতু বৰুৱাই। ইয়াৰ ফল মিয়াই ভোগ কৰিবই লাগিব। আমি মিয়াক এৰি দিয়াত নাই। ভয়ংকৰ পৰিণাম ভুগিব লাগিব। জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি সিতু বৰুৱাৰ এয়া মহাবিস্ফোৰণ। সিতু বৰুৱাৰ ফালৰ পৰা কোৱা হৈছে মিয়াক আমি সহজতে এৰি নিদিওঁ। এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। এটাকৈ ঘৰ খালী কৰিব লাগিব। কোনো মালিকে ঘৰ ভাড়ালৈ নিদিব মিয়াক, অন্যথা ইয়াৰ পৰিণাম কিন্তু মালিকেও ভুগিব লাগিব। মিয়াৰ সৈতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। কোনো কম্প্ৰমাইজ কৰা নহ'ব মিয়াৰ সৈতে। এই মন্তব্য কৰিছে সিতু বৰুৱাই। সিতু বৰুৱাৰ ফালৰ পৰা কোৱা হৈছে কোনো মিয়াৰ লগত কম্প্ৰমাইজ নহ'ব। মিয়া এতিয়া সিংহক জুকাই লৈছে। ইয়াৰ প্ৰতিফল ভোগ কৰিব লাগিব। সিংহক জুকাই লোৱাৰ ফল ভুগিব লাগিব প্ৰত্যেকজন মিয়াই। পোনে পোনে মন্তব্য শুনাম সিতু বৰুৱাৰ কি কৈছে, মন দি শুনক। এই চৰাইদেউত অলপমান মিয়াই আমাৰ খিলঞ্জীয়া যুৱকক মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহব। এইবিলাক আমি সহ্য নকৰো। আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া যুৱকে, প্ৰতিজন খিলঞ্জীয়া মানুহে কিন্তু হাতত হাংদাং ল'বলৈ আমি বাধ্য হ'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে। মিয়াৰ লগত ন' কম্প্ৰমাইজ। মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতি কথা নাহে। মিয়াৰ লগত ন' কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব আমি তেওঁলোকক কিন্তু সোধাই নোৱাৰো। স্পষ্ট কথা। আমাৰ অসমত থাকিব, অসমৰ মাটি পাই বায়ু সেৱন কৰিব আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জুকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া এইটো কথা স্পষ্টকৈ জানি লওক। এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতেৰোতে পাবলৈ হয় কিন্তু অৱস্থা বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনত সিদ্ধান্ত লোৱা হ'ব। মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। স্পষ্ট কথা। ল'ব নোৱাৰো। আমি কাৰ বিৰোধিতা কৰিছিলো? আমি কাৰ বিৰোধিতা কৰি আমি জেললৈ গৈছিলো? আমি যেনেকৈ মুছলমান বাংলাদেশী বিৰোধিতা কৰিছো, হিন্দু বাংলাদেশীও বিৰোধিতা কৰিছো। গতিকে চৰকাৰকে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। অন্যথা আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। কালি চৰাইদেউত অলপমান মিয়াই আমাৰ খিলঞ্জীয়া যুৱকক মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহব। এইবিলাক আমি সহ্য নকৰো। আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া যুৱকে, প্ৰতিজন খিলঞ্জীয়া মানুহে কিন্তু হাতত হাংদাং ল'বলৈ আমি বাধ্য হ'ম।
এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত নো কম্প্ৰমাইজ, মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত নো কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব আমি তেওঁলোকক কিন্তু সোধাই নিওঁ, স্পষ্ট কথা। আমাৰ অসমত থাকিব, অসমৰ মাটি পাই বায়ু সেৱন কৰিব, আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ, আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া সেইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতৰতে পাবলৈ হয়, কিন্তু অৱস্থা বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মাজত এখন সভা হ'ব, আৰু এই সভাখনত সিদ্ধান্ত লোৱা হ'ব, মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। স্পষ্ট কথা, ল'ব নোৱাৰো। আমি কাৰ বিৰোধিতা কৰিছিলো? আমি কাৰ বিৰোধিতা কৰি আমি জেললৈ গৈছিলো? আমি যেনেকৈ মুছলমান বাংলাদেশী বিৰোধিতা কৰিছো, হিন্দু বাংলাদেশীও বিৰোধিতা কৰিছো। গতিকে চৰকাৰকে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো, অন্যথা আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। কালি চৰাইদেউত অলপমান মিয়াই আমাৰ খিলঞ্জীয়া যুৱকক মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে, আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহ'ব, এইবিলাক আমি সহ্য নকৰো। আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া যুৱকে, প্ৰতিজন খিলঞ্জীয়া মানুহে কিন্তু হাতত হাংদাং ল'বলৈ আমি বাধ্য হ'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত নো কম্প্ৰমাইজ, মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত নো কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব আমি তেওঁলোকক কিন্তু সোধাই নিওঁ, স্পষ্ট কথা। আমাৰ অসমত থাকিব, অসমৰ মাটি পাই বায়ু সেৱন কৰিব, আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ, আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া সেইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতৰতে পাবলৈ হয়, কিন্তু অৱস্থা বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মাজত এখন সভা হ'ব, আৰু এই সভাখনত সিদ্ধান্ত লোৱা হ'ব, মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। স্পষ্ট কথা, ল'ব নোৱাৰো। আমি কাৰ বিৰোধিতা কৰিছিলো? আমি কাৰ বিৰোধিতা কৰি আমি জেললৈ গৈছিলো? আমি যেনেকৈ মুছলমান বাংলাদেশী বিৰোধিতা কৰিছো, হিন্দু বাংলাদেশীও বিৰোধিতা কৰিছো। গতিকে চৰকাৰকে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো, অন্যথা আমি কালি চৰাইদেউত অলপমান মিয়াই আমাৰ খিলঞ্জীয়া যুৱকক মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে, আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহ'ব, এইবিলাক